সকলোকে মই মোৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। তো মই আমাৰ আজি আমি এই বৃদ্ধাশ্ৰমত উপস্থিত হৈছোঁ। এইটো আকৌ একচুৱেলি মোৰ ক'বলৈ অলপমান দুখ লাগে, মনত অলপমান বেদনাৰ সৃষ্টি হয়। কাৰণ বৃদ্ধাশ্ৰম নহয়, আপোনালোকে আমাৰ পিতৃ মাতৃ সমতুল্য বা পিতৃ মাতৃ। তো আমি একচুৱেলি কালিৰ ঘটনাটোকে মই প্ৰথমতে কওঁ। কালি মোৰ অতিকৈ ৰেচপেক্টেড আমাৰ মেডি ছাৰ ডক্টৰ ভাস্কৰ মেধি ছাৰে মোক ৰাতি সন্ধিয়া 7-8 মান বজাত ফোন কৰিছিল যে মুক্তাদিৰ এনেকুৱা কথা, কালিতো আমি তাতে যাব লাগে। মই ক'লো ছাৰ মইতো ঘৰত আহিলোঁ বিহুৰ কাৰণে, সন্ধিয়া আহি পালোঁ। মই যাই 1 ঘণ্টামান হৈছে, 1 ঘণ্টাৰ পিছতে ছাৰে ফোন কৰিছে। তো এইটো কথা শুনি পেলাই মই ছাৰে হ'ব তেনেহ'লে মই বেলেগ ব্যৱস্থা কৰিছোঁ। কৰাৰ পিছত মই আৰু 10 মিনিট টাইম মানে ভাবিলোঁ। ছাৰে এই বৃদ্ধাশ্ৰমৰ কথা কোৱাৰ লগে লগে মোৰ ইয়াত থকা পিতৃ মাতৃসকলৰ কথা মনত পৰি মোৰ অলপ ভিতৰত কষ্ট পালোঁ যে নহয়, মোক যাব লাগিব। 70 কিলোমিটাৰ মোৰ ঘৰত ডিষ্টেঞ্চ হ'লেও মোক যাব লাগিব। তো তেতিয়া মই সিদ্ধান্ত ল'লোঁ। 10 মিনিট পিছতে মই ছাৰক ফোন কৰিলোঁ, ছাৰ মই যাম, মোৰ মনটো কিবা বেয়া বেয়া লাগি আছে, ভাল লগা নাই ছাৰ। তো সেইটো মানে মই এইটো এটা অপৰচুনিটি, মানে ইয়াত অহাৰ সুযোগ এটা পালে মোৰ ভাল লাগে। কেতিয়াবা এনেকৈ আমাৰ এটা টিম ওলালে, ইয়াত অহাৰ কথা শুনিলে মই যিমান দূৰতে নাথাকোঁ কিয় মোৰ মনটো ইয়ালৈ সদায় টানি আহে। তো এই মানৱ সেৱা আমি যে কৰি আছোঁ, এই মানৱ সেৱা কৰি পেলাই নিজৰ অন্তৰখনত শান্তি লাভ কৰে। মই আজি 15 বছৰ ধৰি প্ৰায় এই হেল্থ ছেক্টৰত কাম কৰি আছোঁ। এই 15 ইয়াৰ্ছ মই ৰুৰেল হেল্থ প্ৰেক্টিশ্যনাৰ হিচাপে মই কাম কৰিছিলোঁ বিগত দিনত। এতিয়া মই কমিউনিটি হেল্থ অফিচাৰ হিচাপে কৰ্মৰত। মই নিজে 2021 চনত যিটো আমাৰ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা মোক এটা কি কৰিছিলে, আমাৰ যিটো শ্ৰেষ্ঠ বঁটা প্ৰদান কৰিছিলে 2021 চনত। তাৰ উপৰিও মই কি কৰিলোঁ, আমাৰ 2023 চনত 24 চনত কি কৰিলে আমাৰ ধন্যবাদ ধন্যবাদ দাদা। তো তাৰ উপৰি কি হ'ল, মই আকৌ ধুবুৰীত আছিলোঁ। ধুবুৰীত কি কৰিলোঁ, আমাৰ নেশ্যনেল যিটো কোৱালিটি ছাৰ্ভিচ, এই মানৱ সেৱা কৰি নদী তাতে চৰ এৰিয়াত কাম কৰিছিলোঁ মই বিগত 10 বছৰ। তাতে কাম কৰি যেতিয়া দেখিলে মানে আমাৰ যিবিলাক চেণ্ট্ৰেলৰ ফালৰ পৰা যিবিলাক টিম যায়, সেই টিমসকলে যাই পেলাই যেতিয়া দেখিলে আমাৰ এটা ছাৰ্ভে হৈছিলে। ছাৰ্ভে হোৱাৰ ফলত দেখিলে যিটো নন কমিউনিকেবল ডিজিজ, মানে যিটো NCD, মানে অসংক্ৰমিত ৰোগ, এজনৰ পৰা আন এজনলৈ বিয়পি নাযায়, কিন্তু কেতিয়াবা বংশগতভাৱে হয়, কেতিয়াবা আমাৰ জীৱনৰ লাইফষ্টাইলৰ ফালৰ পৰা হ'ব পাৰে। তো আজিকালি দেখা পালোঁ মই আমাৰ এই যে মাক দেউতাকসকলক দেখিলোঁ, আমাৰ আইতাসকলক দেখিলোঁ। তেতিয়া দেখাৰ ফলত দেখিলোঁ যে বহুতৰে ইয়াতে হাই প্ৰেছাৰ আছে, মানে উচ্চ ৰক্তচাপ। এই উচ্চ ৰক্তচাপটোৰ কাৰণে আমাৰ তাতে এটা ছাৰ্ভে হৈছিলে। ছাৰ্ভে হোৱাৰ ফলত দেখিলে অসমত যে আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টৰ পিয়াজবাৰী নামৰ এটা জেগা আছিলে, তাতে লিড হোৱাৰ ফলত আমাৰ গোটেই ইণ্ডিয়াত 7খন ষ্টেটত মানে এইটো ৰিচাৰ্চ কৰিছিলে। তাৰে ভিতৰত আমাৰ অসমৰ ভিতৰত আমাৰ মোৰ চেণ্টাৰখন আছিলে, মানে আমাৰ যিখন চেণ্টাৰ আছিলে আগত তাতে, সেইটো পিয়াজবাৰী। সেই চেণ্টাৰখন ধুবুৰীত এটা মানে কি কৰিলে, মানে চবতকৈ মানে কণ্টিনিউম অফ কেয়াৰ বুলি কয়, মানে যিসকল মানুহৰ এই যে আজি যেনেকৈ ধৰা পৰিছে আইতাসকলৰ হাই প্ৰেছাৰ, খুৰাসকলৰ হাই প্ৰেছাৰ, ডায়েবেটিছ, সেই বা কেঞ্চাৰ। আমি এটা লাইট ব্যৱহাৰ কৰিছোঁ, যেতিয়া আমি প্ৰেছাৰ চাওঁ, আপোনালোকক চালোঁ, তেতিয়া লাইট ব্যৱহাৰ কৰি কি চাওঁ, আমি মুখৰ ভিতৰত চাওঁ, কিবা তামোল চামোল খাইছে নেকি, কিবা গুটখা খাইছে নেকি, কিবা টবেকো ইউজ কৰিছে নেকি, কৰাৰ ফলত কিবা যদি মুখত যদি কিবা ঘাঁ চাহ হৈছে নেকি, সেনেকুৱা ধৰণৰ আমাৰ চাব লগা হয়। তো এইবিলাকৰ কৰাৰ কাৰণে কি হৈছিলে, মোৰ তাতে চবতকৈ আমাৰ অসমৰ ভিতৰত এটা মানে ভাল এটা কণ্টিনিউম অফ কেয়াৰ হৈছিলে। তাৰ কাৰণে এইটো এটা ভাল পাইছিলে। আৰু নেক্সট টাইম কি কৰিলোঁ, মই আমাৰ তাতে এটা কোৱালিটি ছাৰ্ভিচ হ'ল, আমাৰ তাতে এটা এছেছমেণ্ট হয়। সেই এছেছমেণ্ট হোৱাৰ ফলত আমাৰ কি হ'ল, তাতেও এটা আমি কি কৰিলোঁ যে আমি এছেছমেণ্টৰ আমি এটা ভাল ফলাফল লাভ কৰিলোঁ। তাৰপিছত এতিয়া লালমাটি, আমাৰ শ্ৰদ্ধা ছাৰে তেখেতসকলৰ তত্বাৱধানত আমাৰ কি হ'ল, যিটো আমাৰ লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰত আমি সেই কণ্টিনিউম অফ কেয়াৰটো কৰি থকা অৱস্থাতো এতিয়াও এইটো কণ্টিনিউম অৱস্থা কৰি আছোঁ। কিন্তু আমাৰ তাতে এই নেশ্যনেল লেভেলত যিটো এছেছমেণ্ট হ'ল, তাতো আমি এটা ভাল ফল লাভ কৰিছোঁ। তো নিশ্চয় আমি এটা সেইবিলাক এছেছমেণ্ট বা যিবিলাক আমাৰ এপ্ৰিচিয়েশ্যন, সেইবিলাক এটা ডাঙৰ বস্তু নহয় যদিও মনত অলপমান শান্তি লাভ কৰে। কিন্তু এটা আমাৰ বস্তু ভাবিব লাগে, এইবিলাকতো আহিব যাব, কিন্তু এটা মানৱ সেৱা মেইন কথা, মেইন উদ্দেশ্য, মেইন লক্ষ্য
আমি এটা পেশা হিচাপে কাম কৰি আছোঁ, যে পেশা হিচাপে আমি পেচেণ্ট চাইছোঁ, আমি বেলেগক শ্ৰদ্ধা কৰিছোঁ, শুশ্ৰূষা কৰিছোঁ, কিন্তু সেইটো এটা আছে। কিন্তু আমাৰ মেইন মানে এইমটো কি, আমাৰ মেইন উদ্দেশ্য আৰু লক্ষ্য এটাই যে সেই মানুহসকলক আমি কেনেকৈ মানে এটা মানৱ সেৱা দি পেলাই সেই মানুহজনক কেনেকৈ নিৰোগী কৰি ৰাখিব পাৰোঁ, সেয়া আমাৰ উদ্দেশ্য আৰু ভূমিকা। আজি আমি ফিল্ড লেভেলত কাম কৰিছোঁ, গাঁৱে ভূঞে ঘূৰিছোঁ। কিয় ঘূৰিছোঁ? যে এই অঞ্চলৰ মোৰ এৰিয়াত থকা মানুহখিনিক কেনেকৈ নিৰোগী কৰি ৰাখিব পাৰি। তো মানুহ নিৰোগী হ'লে আমাৰ নিজৰ মনটো ভাল লাগে, আৰু নিজৰ মনটো ভাল লাগিলে আত্মখন শান্তি পালে, আত্মাই শান্তি পালে আমাৰ নিজৰে ৰাতি টোপনি হয়। এতিয়া চাওক, বহুতৰে হাই প্ৰেছাৰ, ডায়েবেটিছ ইত্যাদি বেমাৰত ভুগি আছে। এই ভুগি থকা মানুহসকলৰ যেতিয়া নিজে নিৰোগী হয়, তেতিয়া আমাৰ এটা বাৰ্ডেন কমি যায়। সেই বাৰ্ডেন কমাৰ লগে লগে আমাৰো এটা ভাল এটা শান্তি লাভ কৰোঁ। যে এনেকুৱা নহয় যে তেখেতৰ বেমাৰ হৈছে, তেখেতৰ বেলেগৰ মা দেউতা, এনেকুৱা নহয়। এই সমাজখনত যিমান পিতৃ মাতৃ যিমান আছে, সকলোৱে আমাৰ একোজন নিজৰ। যেতিয়া কোনো মানুহে পৃথিৱীত বেলেগ নহয়, বা কোনো জীৱ জন্তুও বেলেগ নহয়, আমি মানৱ দৰদী, তো আমি মানৱ প্ৰেমী, তো আমি মানুহক ভাল পাওঁ। আমাৰ সকলো স্বাস্থ্যকৰ্মীয়ে মানুহক ভাল পায়। আমাৰ এটা পেচা নহয়, সেইটো এটা আমাৰ মানৱ সেৱা। মানৱ সেৱাৰ জৰিয়তে আমি সেই মানুহসকলক নিৰোগী কৰিম। আমাৰ এইটো এটা দায়িত্বই নহয়, এইটো আমাৰ এটা ডাইৰেক্টলি আমাৰ হৃদয়ৰ পৰা হয় আমাৰ কাম। এই কামটো যাতে আমি আপোনালোকৰ ইয়াত আহিছোঁ আজি, মানে আপোনালোকৰ আশীৰ্বাদ দিয়ক, আপোনালোকে আমাক দোৱা দিয়ক। আমি যাতে আপোনালোকৰ নিচিনা মানুহক শ্ৰদ্ধা কৰোঁ, শুশ্ৰূষা কৰোঁ, কৰি পেলাই আমাৰ সমাজখনক কেনেকৈ নিৰোগী কৰি ৰাখিব পাৰোঁ, আৰু মানুহসকলক কেনেকৈ দীৰ্ঘায়ু কামনা কৰোঁ। তো আজিৰ এই শুভ নৱবৰ্ষৰ দিনাখনে মই আপোনালোকৰ ওচৰত মানে দোৱা মাগিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যে সকলোৰে, আৰু মই আপোনালোকৰ মোৰ মা দেউতা ইয়াত আছে, তো মা দেউতাসকলৰ দীৰ্ঘায়ু কামনা কৰোঁ। তাৰে উদ্দেশ্যৰে মোৰ এই বক্তব্য সামৰিছোঁ। আৰু আমাৰ ইয়াত উপস্থিত থকা আমাৰ মোৰ অতিকৈ শ্ৰদ্ধা তেখেত আমাৰ ডক্টৰ ভাস্কৰ জ্যোতি মেধি ছাৰ, আমাৰ SDM NHO, তেখেতক মই এবছৰ ধৰি পাইছোঁ। এই এবছৰে আমাৰ এৰিয়াত, আমাৰ সৃজন গ্ৰাম বৰক PHCত যিমানখিনি কাম কৰিছে, তেখেত হ'ল এজন মানে, মই যিখিনি মোৰ মনৰ ফালৰ পৰা কৈছোঁ কথাটো, যিখিনি মই নিজে চকুৰে চাইছোঁ, মনেৰে ভাবিছোঁ, সেইখিনি কথাকে কৈছোঁ। ভাস্কৰ মেধি ছাৰে আমাৰ কি কৰিছে, বহুতখিনি এটা মানে এটা কি কৰিছে, বহুত ডাঙৰ এটা এৰিয়া। আমাৰ সৃজন গ্ৰাম ব্লকটো বহুত ডাঙৰ এৰিয়া, কিন্তু এই ডাঙৰ এৰিয়া হ'লেও ছাৰৰ যিটো এটা এক্টিভ, যিটো এটা কামৰ প্ৰতি যিটো এটা এক্টিভভাৱে কাম কৰাৰ কাৰণে আমাৰ গোটেই হেল্থ ষ্টাফটো এক্টিভ হৈ গৈছে। তো তাৰ কাৰণে মই আজি এই নৱবৰ্ষৰ দিনত ছাৰক মই শুভ নৱবৰ্ষৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এই বৃদ্ধাশ্ৰমত থকা কৃতপক্ষক যিটো এটা মানৱ সেৱা কৰি আছে, এনেকুৱা ধৰণৰ মানৱ সেৱা কৰিছে। আজিকালিৰ দিনত মা দেউতাকটো দূৰৰ কথা, যিটো আমাৰ ইয়াত থকা কৃতপক্ষই যিটো শ্ৰদ্ধাৰে, যিটো আমি যিদিনাখনে আহি দেখিছোঁ, এখেতসকলৰ যিটো এটা মানে ভাল এটা যিটো এটা মনৰ ভাৱ, আৰু ভাল এটা যি ধৰণে এটা মানুহসকলক, যিকোনো মানুহক আহিলে আঁকোৱালি লৈ পেলাই তেখেতৰ প্ৰেজেণ্টেশ্যনবিলাক দেখিলেই মনটো জোৰাই যায় ইয়াত। তো ইয়াত আহিলে কোনো মনটো বেজাৰ কৰি যাব লগা নহয়, সকলোৰে মনটো এটা ফূৰ্তি আনন্দৰে আমি ইয়াৰ পৰা উভতি যাওঁ। আৰু এবাৰ ইয়াত যি আহিব, মই এইটো কথা গেৰেণ্টি দি ক'ব পাৰোঁ, ইয়াত এবাৰ যি আহিব তাক আকৌ এবাৰ আহিবই লাগিব। কাৰণ এইখন এটা এনেকুৱা এটা ঠাই, এইখন ঠাই আহিলে মানুহৰ মনবিলাক কোমল হৈ যায়। এইটো এটা মছজিদ, মন্দিৰ, এইটো এটা আমাৰ কোনো ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এইটো আমাৰ এনেকুৱা এটা স্থান, য'ত নেকি আমি এটা শান্তি লাভ কৰোঁ। আৰু মানুহসকলক দেখিলে আমাৰ নিজৰ মনটো এটা এনেকুৱা লাগে, আমিও এটি আমাৰ বৃদ্ধ পিতৃ মাতৃসকলক আমি শ্ৰদ্ধাৰে চাব লাগে। গোটেই বিশ্ব ব্ৰহ্মাণ্ডত মই এইটোৱে ক'ব বিচাৰোঁ, আমাৰ যিমান এল্ডাৰ পাৰ্চন আছে, বৃদ্ধ মানুহ আছে, সকলোৱে নিজৰ মা দেউতাৰ দৰে ট্ৰিট কৰক আৰু নিজে শ্ৰদ্ধা কৰক, নিশ্চয় সেই ফল ওপৰ ওলাই দিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ, থেংক ইউ। ভাল লাগে, বঢ়িয়া। কিবা ক'ব আইতা? আজি 99 আমাৰ আইতা বিৰাট, ছাৰ আইতা বিৰাট অলপমান ফূৰ্তিবাজ মানুহ। অলপ আগতে চাইছোঁ প্ৰেচাৰটো ঠিকে আছে, কিন্তু ছাৰ অলপ মানে কেটাৰেক আছে, চকুত দেখা নাপায়।
মই ফিংগাৰ কাউণ্টিং মেথড মানে এক্সামিনেশ্যন কৰিছোঁ, সেইটোতো দেখা নাপায়, টচ মাৰি দেখিছোঁ। এটা অপাৰেশ্যন কৰিলে বেছি বেটাৰ হ'ব, একেবাৰে দেখা নাপায়।